এটা অৰ্ধদগ্ধ মৃতদেহ আৰু এখন ২৬ দিনীয়া শ্বাসৰুদ্ধ নাটক আমি ক'বলৈ বিচাৰিছো ঢকুৱাখানাৰ সুনীল গগৈৰ সেই ঘটনাটোৰ কথা যেটো ঘটনাই আজি ২৬ দিনকৈ সময় অতিক্ৰম কৰিলে কিন্তু ঘটনাটোৰ আৰৰ যি ৰহস্য সেই ৰহস্য আজিও পোহৰলৈ আনিব নোৱাৰিলে নিজকে স্মাৰ্ট বুলি কৈ থকা অসম আৰক্ষীয়ে CID তদন্ত ঠিকই অৰ্পণ কৰা হ'ল CIDও এতিয়া যেন তদন্তৰ নামত কৰবাত ভেকু ভাওনাহে কৰা পৰিলক্ষিত হৈছে সেই অৰ্ধদগ্ধ যেটো মৃতদেহ উদ্ধাৰ হৈছিল সুনীল গগৈৰ ঢকুৱাখানাৰ বাসগৃহৰ পিছফালে সেই মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহটো প্ৰকৃততে কাৰ আছিল সুনীল গগৈৰ নে তেওঁৰ হৈতে একেলগে কাম কৰা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ সেই কথাটো এতিয়াও পোহৰলৈ আনিব নোৱাৰিলে আৰক্ষীৰ তদন্তই ফৰেন্সিকৰ যি ৰিপৰ্ট আহিছিল যি DNA নমুনা সংগ্ৰহ কৰা হৈছিল জাহাংগীৰৰ ভাতৃৰ সেই ফৰেন্সিকৰ নমুনাৰ যি প্ৰতিবেদন আহিছিল সেই প্ৰতিবেদন মতে সেই মৃতদেহটো জাহাংগীৰৰ বুলি এক প্ৰকাৰ তেওঁলোকে মন্তব্য কৰি হিয়া প্ৰতিপন্ন কৰিব বিচাৰিছিল ঠিকই কিন্তু সেই মৃতদেহটোৰ চিহ্ন মুণ্ডটো সন্দৰ্ভত কোনো তথ্য এতিয়ালৈকে উলিয়াব নোৱাৰিলে তদন্তকাৰী আৰক্ষীৰ দলটোৱে সুনীল গগৈৰ যদি সেই মৃতদেহটো নহয় তেন্তে সুনীল গগৈ কলৈ গ'ল সুনীল গগৈ ক'ত নিখোজ হ'ল এই ২৬ দিনে সুনীল গগৈকো কোনোবাই হত্যা কৰিলে নে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি কৰবাত আত্মগোপন কৰি আছে এই জাহাংগীৰৰ যেটো মৃতদেহ উদ্ধাৰ হৈছিল মুণ্ডহীন অৰ্ধদগ্ধ সেই মৃতদেহটো উদ্ধাৰৰ ক্ষেত্ৰত সুনীল গগৈৰ কৰবাত নহয় কৰবাত জড়িত আছে নেকি সুনীল গগৈয়ে পৰিকল্পনা কৰি হত্যা কৰিছে নেকি জাহাংগীৰ হুছেইনক এই কথা বতৰাবোৰ কিন্তু আজিলৈকে পোহৰলৈ নাহিল এই কথা বতৰাবোৰ পোহৰলৈ নহাৰ পিছতে এতিয়া বিভিন্ন প্ৰশ্নই ৰাইজৰ মনত দুলা দি গৈছে কাৰণ আপোনালোকে যেটো ফৰেন্সিকৰ প্ৰতিবেদন হায়দৰাবাদৰ পৰা আহিছিল সেই হায়দৰাবাদৰ পৰা অহা ফৰেন্সিকৰ প্ৰতিবেদনৰ ৰাজহুৱা হোৱাৰ পিছৰ পৰা যদি আজিলৈকে গোটেই পৰিক্ৰমাটো চাই তেনেহলে এটাই আপোনালোকে দেখিব যে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজাকক বাৰে বাৰে মাটি তেওঁলোকে খুধা পোছা কৰাৰ বাদে যেন আৰু একোৱে কৰা নাই দুটা পুখুৰী হিছিলে সেই পুখুৰী দুটা হিচাৰ পিছত তাত চিহ্ন মুণ্ডটোৰ কোনো সম্ভেদ নাপালে আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোত যিগৰাকী লখিমপুৰৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন তেওঁ মাটি পঠিয়াইছিল সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰক তাৰ পিছত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক ধাৰাবাহিকভাৱে জেৰা চলোৱাৰ পিছত কালি আৰক্ষী অধীক্ষকগৰাকীয়ে জেৰা চলাইছিল কিন্তু আৰক্ষী অধীক্ষকগৰাকীৰ জেৰাটো বৰ বিশেষ কথা বতৰা একো পোহৰলৈ নাহিল বাৰে বাৰে জেৰা চলোৱাৰ পিছতো সুনীল গগৈৰ সন্দৰ্ভত বা গোটেই ঘটনাটো সন্দৰ্ভত পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰই বৰ বিশেষ একো তথ্য প্ৰদান কৰিব পৰা নাই এতিয়া কথাটো হৈছে বাৰে বাৰে তেওঁলোকক জেৰা চলোৱা হৈছে বাৰে বাৰে তেওঁলোকক মাটি পঠিওৱা হৈছে তেওঁলোকে আৰক্ষীৰ যি নিৰ্দেশ তেওঁলোকে মানি সদায় গৈ কোনোবা দিনা ঢকুৱাখানা আৰক্ষী থানাত কোনোবা দিনা লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু এই হুকস্তব্ধ পৰিয়ালটোৱে এতিয়া দেখিবলৈ পোৱা গৈছে দৈনিক যি আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে তাৰ পিছত ৰাইজ এতিয়া আৰক্ষীৰ ভূমিকাক লৈ খৰ্গহস্ত হৈ পৰিছে ৰাইজে অভিযোগ কৰিছে যে তদন্তৰ নামত এতিয়া সুনীল গগৈৰ পৰিয়ালটোক হাৰাশাস্তি কৰা হৈছে আৰক্ষীয়ে এই ৰাজ্য কপোৱা নাৰকীয় জঘন্য ঘটনাটো সন্দৰ্ভত একো যেতিয়া ক্লু উলিয়াব পৰা নাই তেতিয়া উপৰ্যপুৰি জেৰা কৰি সুনীল গগৈৰ পৰিয়ালটোক হাৰাশাস্তি কৰিছে বুলি তেওঁলোকে ৰাইজে মন্তব্য কৰিছে ৰাইজে বিচাৰিছে এই ঘটনাৰ সঠিক তদন্ত হওক ৰাইজে বিচাৰিছে এই ঘটনাটোৰ এতিয়া উচিত তদন্ত হওক আৰু কোনো কাৰণত যাতে এই সুনীল গগৈৰ পৰিয়ালটোক হাৰাশাস্তি কৰা নহওক এতিয়া ২৬ দিন উকলি গৈছে কিন্তু আজি পৰ্যন্ত কোনো ক্লু উলিয়াব পৰা নাই গোটেই ঘটনাটো সন্দৰ্ভত লখিমপুৰ আৰক্ষীয়ে যাৰ বাবে দেখিবলৈ পোৱা গৈছে আৰু অধিক ৰহস্যঘন হৈ পৰিছে গোটেই বিষয়টো আমি এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ উত্তৰ অসমৰ ব্যুৰ চিফ বুবুল হাজৰিকাৰ কাষলৈ পোনপটীয়াকৈ গৈছো তাৰ পিছতে আমি দেৱপ্ৰতিম বৰাৰ পৰা সবিশেষ গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম বুবুল হাজৰিকা মই আপোনাৰ পৰা জানিব বিচাৰিম যে কালিৰ দিনটোত অপৰ্ণা নটৰাজনে জেৰা চলাইছিল নিজৰ কাৰ্যালয়লৈ মাতি আনি পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰক কিন্তু কালিও বৰ বিশেষ তথ্য একো আৰক্ষীয়ে উদ্ঘাটন কৰিব নোৱাৰিলে প্ৰকৃততে আৰক্ষীয়ে নিজৰ দুৰ্বলতা ঢাকিবৰ বাবে এতিয়া এই তদন্তৰ নামত সুনীল গগৈৰ পৰিয়ালটোক মাটি বাৰে বাৰে তেওঁলোকে সোধা পোছা কৰি আছে বুলিয়ে ক'ব পাৰি নেকি আচলতে ৰাইজে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু ৰাইজ অৰ্থাৎ জনতা জনাৰ্দন তেওঁলোক ইমানো বুৰ্বক নহয় যে আৰক্ষীয়ে যিবিলাক কাম কাজ কৰি আছে সেইবোৰ বুজিবলৈ বাকী থাকিব এই যোৱা ২৫টা দিনত তেওঁলোকে যিবিলাক কাৰ্যকলাপ কৰিলে আৰক্ষীৰ ফালৰ পৰা গতিকে সেই কাৰ্যকলাপবিলাক খুব সুন্দৰকৈ ৰাইজে উপলব্ধি কৰা পৰিলক্ষিত হৈছে লখিমপুৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে এই হত্যাকাণ্ডটোত যে তেওঁ ব্যৰ্থ ইয়াত অপৰাধী কোন তেওঁক ধৰাত তেওঁ সম্ভেদ লোৱাত এই আৰক্ষী অধীক্ষকগৰাকী যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে সেই কথা ইতিমধ্যে প্ৰমাণ হোৱা পৰিলক্ষিত হৈছে কাৰণ অপৰ্ণা নটৰাজনে ঘটনা সংঘটিত হোৱা পিছদিনাই ঘটনাস্থলীত উপস্থিত হৈ
ক'লে যে এইটো এটা হত্যাকাণ্ড, গতিকে ইয়াৰ লগত থকা দোষীসকলক আমি বিচাৰি উলিয়াব লাগিব। ঠিক তেনেধৰণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙো ঘটনাস্থলীলৈ আহিলে আৰু তেওঁ এক্স হেণ্ডেলত এটা কথা ক'লে যে নাৰকীয় হত্যাকাণ্ড এটা হৈছে, বৰ্বৰ হত্যাকাণ্ড হৈছে। গতিকে এই হত্যাকাণ্ডটো এই যিগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা আছিল তেওঁ যিহেতু জেলত আছে, গতিকে তেওঁকো কিছু পৰিমাণে তদন্ত আওতালৈ অনা হ'ব। এনেধৰণৰ ভাষ্য কিছুমান আৰক্ষী সঞ্চালক প্ৰধানৰ ফালৰ পৰাও সেই সময়ছোৱাত প্ৰদান কৰা পৰিলক্ষিত হৈছিল, সংবাদ মাধ্যমক তেনেধৰণে কোৱা পৰিলক্ষিত হৈছিল। কিন্তু কথাটো হ'ল যে একে সুনীল গগৈৰ লগত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একোটা সম্পৰ্ক আছে, কাৰণ সেই কেলেংকাৰীটো তেওঁ উন্মোচন কৰিছিল। তাৰপাছত তেওঁ বাৰীত এটা মৃতদেহ উদ্ধাৰ হ'ল। প্ৰথমতে সেইটো আৰক্ষীয়ে ক'লে যে এইটো যিখিনি বস্তু অনিৰাপদত পাইছে পৰিয়ালে, তাৰ পৰা তেওঁলোকে চিনাক্ত কৰিছে মৃতদেহটো সুনীল গগৈ হয়। গতিকে তাৰ পাছত আৰক্ষীয়ে তদন্ত কৰিব আৰু সুনীল গগৈ হত্যাকাৰীক বিচাৰি দিব পাৰিলে, সম্ভেদ দিব পাৰিলে পুৰস্কৃত কৰিব। কিন্তু তাৰ কিছুদিনৰ পাছত এইটো এটা জাহাংগীৰৰ মৃতদেহ, DNA ৰিপৰ্ট দেখুৱালে আমাক, তাত কোনো কাগজ পত্ৰ আমাৰ আগত শ্ব' কৰা নাছিল। মাত্ৰ আৰক্ষী অধীক্ষক বহিলে আৰু সংবাদ মাধ্যমৰ সন্মুখত ক'লে যে DNA ৰিপৰ্ট আহিছে, এইটো জাহাংগীৰৰ মৃতদেহ, ধুবুৰীৰ ৰাজমিস্ত্ৰীগৰাকীৰ মৃতদেহ। আৰু সেই কথাকে সংবাদ মাধ্যমে মানি লৈছে, এটা জাহাংগীৰৰ মৃতদেহ বুলি ঠাৱৰ কৰা হৈছে আৰু সুনীল গগৈ পলাতক, তেওঁ হত্যাকাৰী হিচাপে আৰক্ষীয়ে গোচৰ লোৱা পৰিলক্ষিত হৈছে। একেধৰণে আৰক্ষী সঞ্চালক প্ৰধানে এক্স হেণ্ডেলত সেই কথাটোকে উল্লেখ কৰিলে যে কিমান ধাৰাত কিমান গোচৰ ৰুজু হৈছে সুনীল গগৈৰ বিৰুদ্ধে। গতিকে এই কথাবিলাক আৰু এতিয়া লখিমপুৰ বা ঢকুৱাখানাবাসী ৰাইজে বুজিবলৈ বাকী নাই। তেওঁলোকে তন্নকৈ প্ৰতিটো কথা বুজি পোৱা পৰিলক্ষিত হৈছে যে ক'ৰবাত কিবা এটা আঁৰবেৰ আছে, সেই আঁৰবেৰত কাৰোবাক সুৰক্ষা দিবলৈ গৈ আৰক্ষীয়ে এতিয়া নতুৱা নচাদি নাচিছে নেকি কাৰোবাৰ নিৰ্দেশত, আৰক্ষী অধীক্ষকে কেৱল নাচি থাকিবলগীয়া হৈছে নেকি এটা ভেকু ভাওনা কৰি সেই মহিলাগৰাকী আৰু পুত্ৰক, যদি তেওঁ স্বামী ঢুকাই গৈছে তেওঁতো প্ৰশ্নই কৰিলে মই এতিয়া বিধৱা নে সধৱা, সেই কথাটো মোক লাগে। যদি মোৰ স্বামী জীয়াই আছে তেতিয়াহ'লে মোৰ সন্মুখত আনি দিব লাগে, আৰু যদি মোৰ স্বামী মৃত্যু হৈছে। কিন্তু কথাটো হৈছে বুবুল হাজৰিকা, বাৰে বাৰে এটা নাম উচ্চাৰিত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিগৰাকী অভিযন্তা জয়ন্ত গোস্বামী, যিগৰাকী টকাৰ সামৰিব নোৱাৰি তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল ৮০ লাখতকৈও অধিক টকাৰ সৈতে। সেই জয়ন্ত গোস্বামীৰ নামটো গোটেই ঘটনাটোৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত বাৰে বাৰে সাঙুৰ খাইছে। কিন্তু লখিমপুৰ আৰক্ষীৰ এনে কি দৰত জয়ন্ত গোস্বামীৰ প্ৰতি যে জয়ন্ত গোস্বামীক আজিলৈকে এবাৰো তদন্তৰ আওতালৈ নানিলে বা তেওঁ সোধা পোছা কৰিবলৈ নামাতিলে, নে ক'ৰবাত নহয় ক'ৰবাত কিবা ৰাজনৈতিক হেঁচাৰ বলি হৈছে নেকি লখিমপুৰ আৰক্ষী যে তেওঁলোকে জয়ন্ত গোস্বামীক একাষৰীয়া কৰি ৰাখিছে গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ পৰা? ৰাজদীপ চাওক, এতিয়া কথাটো হ'ল কোনোবা এটা কাৰ্যালয়ত যদি কোনোবা এজন অফিচাৰে, কোনোবা এজন কৰ্মচাৰী বা কেৰেণীয়ে টকা 200 কাৰোবাৰ পৰা চাহ খাবলৈ লয়, কেমেৰাত সেই কথাটো যদি ধৰা পৰে তেতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন বা বৰ্খাস্ত কৰা হয়। এয়া হ'ল দুৰ্নীতি বিৰোধী শূন্য সহনশীল নীতি লোৱা এখন চৰকাৰৰ কথা। কিন্তু একেখন চৰকাৰৰ এগৰাকী কাৰ্যবাহী অভিযন্তাৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই যেতিয়া এণ্টি কৰাপশ্যনে যেতিয়া ৰেড মাৰিছিলে তাত ৮০ লাখ টকা উদ্ধাৰ হৈছিলে। কিন্তু সেই জেল ফেৰত হৈ পুনৰ তেওঁ উভতি আহে, তেওঁ মুকলি আকাশৰ তললৈ আহিছে আৰু তাত যিবিলাক ডকুমেণ্টছ পাইছিলে তাত কিবা বিস্ফোৰক কথা আছিল নেকি? এণ্টি কৰাপশ্যন আৰু যিবিলাক অপৰাধ অনুসন্ধান শাখা বা যিবিলাক অপৰাধ ৰোধ কৰা শাখা আছে আৰক্ষী, তেওঁলোকে এই খবৰবোৰ হয়তো নিশ্চয়কৈ জানে। কাৰোবাৰ নিৰ্দেশত গোটেই কথাটো গাপ দিয়া হৈছে নেকি? কাৰণ যি কাৰণে আজি তাৰিখলৈকে জয়ন্ত গোস্বামী এই তদন্ত আওতালৈ অহা নাই, আৰক্ষীয়ে সোধপোছ কৰিছে বুলিতো আমি গম পোৱা নাই। কাৰণ আমি দেখিছোঁ যে সুনীল গগৈ পুত্ৰ পত্নী পুষ্পা গগৈ, পুত্ৰ সৌৰভ গগৈ আৰু ভতিজাককো জেৰা চলাইছিল। কিন্তু জয়ন্ত গোস্বামী বা কোনোবা জল জীৱন মিছনৰ ঠিকাদাৰ বা কোনোবা আন এই জল জীৱন মিছনৰ লগত জড়িত হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগক কোনোবা লোকক জানো আৰক্ষীয়ে সোধপোছ কৰাৰ খবৰ আমি টেলিভিশ্যনত দেখিছোঁ বা সংবাদ মাধ্যমে লাভ কৰিছোঁ? তেনেধৰণৰ কোনোতো কথা নাই। গতিকে এতিয়া ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আৰক্ষীয়ে এখন নাটক কৰিছে নেকি? লখিমপুৰৰ এছ পিগৰাকী মহিলা IPS এগৰাকী, তেওঁ দক্ষ বুলি কোৱা হৈছিলে, কিন্তু তেওঁ কাৰোবাৰ নিৰ্দেশত এতিয়া নাচি আছে নেকি? নৃত্য নাটিকা কৰি আছে নেকি? আজি আমুকক মাতিছোঁ, কাইলৈ তামুকক মাতিছোঁ। এই মহিলাগৰাকীক 6টা দিন হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন হ'ল। ঢকুৱাখানাৰ বিশিষ্ট নাগৰিক, জ্যেষ্ঠ নাগৰিক, সেই গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিবলগীয়া হ'ল যে এনে হাৰাশাস্তি আপোনালোকে নকৰিব, তদন্ত সঠিক দিশে লৈ যাওক আৰু জয়ন্ত গোস্বামীকো তদন্ত আওতালৈ আনক। ৰাজদীপ, কথাটো হৈছে এতিয়া মই আপোনাৰ পৰা আৰু এটা বিষয় জানিব বিচাৰিম। গোটেই যিটো তদন্ত প্ৰক্ৰিয়া লখিমপুৰ আৰক্ষীয়ে চলাই আছে তাত কি কেৱল সন্দেহৰ আৱৰ্তত অকল পুষ্পা গগৈ আৰু তেওঁৰ পুত্ৰ আৰু ভতিজাকহে আছে নেকি? আৰু কোনো ব্যক্তি সন্দেহৰ আৱৰ্তত নাই নেকি? জয়ন্ত গোস্বামীৰ কথা বাদেই দিলোঁ বাৰু,
আন কোনো ব্যক্তি সন্দেহৰ আৱৰ্তত অহাই নাই নেকি, যাৰ বাবে কেৱল মাত্ৰ পুষ্পা গগৈ আৰু পুত্ৰকেই বাৰে বাৰে মতা হৈছে, বাৰে বাৰে একেকেইটা কথাকে সোধা হৈছে? তেওঁলোকে কৈয়ে আছে যে তেওঁলোকে একো তথ্য দিব নোৱাৰে, কিন্তু তাৰপিছতো তেওঁলোকক কিয় এই ধৰণৰ কাৰ্য এটা কৰিছে? মুঠৰ ওপৰত এনেকুৱা হ'বগৈ নেকি যে এই তদন্তৰ নামত বাৰে বাৰে তেওঁলোকক মাতি থাকিব, তেওঁলোকক সুধি থাকিব, একো নাপাব, আৰু শেষত গৈ গোটেই ফাইলটো এক প্ৰকাৰ এই আইনী মেয়াৰ পেকত আবদ্ধ হৈ এক প্ৰকাৰ এই গোটেই ঘটনাটো ৰহস্যৰ আৱৰ্ততে শেষ হৈ যাবগৈ নেকি? চাওক, তেওঁলোকৰ হাতত যদি বেলেগ তৃতীয় কাৰোবাৰ তথ্য থাকে তেতিয়াহ'লে নিঃসন্দেহে তদন্ত আওতালৈ আহিব, কাৰণ তেওঁলোকৰ হাতত একোৱেই নাই। একো নথকাৰ বাবে মহিলাগৰাকীক বাৰম্বাৰ সোধা পোছা কৰিছে। আৰু ঠিক আছে, আমি ভাবি লৈছোঁ যে তেওঁলোকে জেৰা চলাইছে, টুকুৰা টুকুৰকৈ তেওঁলোকে কিবা কিবি সংহত বা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, কিন্তু কথাটো হ'ল যে এই ছদিনৰ জেৰা এটা হত্যাকাৰী বিচাৰি উলিয়াবলৈ সেই পৰিয়ালটোক ছদিনৰ জেৰা চলাইছে। আৰু এটা কথা চাওক, আমি মানৱীয়তাৰ দিশে যদি যাওঁ তেতিয়াহ'লে চাবলৈ যাওঁ, জাহাংগীৰো হত্যা হৈছে বুলি কৈছে। ঠিক আছে, জাহাংগীৰ পৰিয়ালত আজিলৈকে কোনোবা উপস্থিত হ'লগৈ নে? এজন ৰাজমিস্ত্ৰী, এইখন অসমৰে ৰাজমিস্ত্ৰী, তেওঁ অসমত ভোটদান সাব্যস্ত কৰিছে, ভাৰতৰ এজন নাগৰিক। সেই জাহাংগীৰে ইয়াত কাম কৰিবলৈ আহি, পেটৰ টাউনত কাম কৰিবলৈ আহি তেওঁক মৃত্যুক আঁকোৱালি লৈছে। কোনোবা বৰমূৰীয়া ৰজাঘৰীয়া লোক তাত উপস্থিত হৈছে কিন্তু নে? কাৰণ সুনীল গগৈ যিদিনা মৃত্যু হ'ল বুলি কোৱা হ'ল, তাৰ পিছৰ দিনা 2 তাৰিখৰ দিনা মন্ত্ৰী ৰণোজ পেগু, DGP আহি গ'ল, ঠিক তেনেধৰণে নৱকুমাৰ দলে গ'ল, প্ৰধান বৰুৱা গ'ল, এইসকলে গৈ ঘটনাস্থলীত একেবাৰে সহমৰ্মিতা প্ৰকাশ কৰিলে। তেওঁলোকে সেই কৰ্মীগৰাকী, বিজেপি কৰ্মীগৰাকীক লৈ তেওঁলোকে উদ্বিগ্ন হৈ পৰিল, তেওঁলোকৰ শোক প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। কিন্তু এগৰাকী বিজেপিৰ দায়িত্বত থকা কৰ্মী, তেওঁ হত্যাকাৰী হওক কি হওক, আজি বিজেপি দলৰ বৰমূৰীয়াসকল বা যিসকল MLA মন্ত্ৰী আছে, যিসকল বিধায়ক আছে স্থানীয়, যাৰ লগত সোমাই থাকি নিৰ্বাচনবিলাকত তেওঁলোকক বৈতৰণিৰ পৰা পাৰ হোৱাত এই সুনীল গগৈয়ে সহায় কৰিছিল, সেইসকলেতো আজি বিষয়টোত কোনো মাত মতা নাই।